তোমালোকৰ কি হৈছিলে কোৱা? মই মানে বিহু পৰিৱেশন কৰি আছিলোঁ, তাৰপিছত তেখেতে আহি মোক ক'লেহি বিহুটো তুমি অকণমান চমু কৰি দিয়া। তাৰপিছত এটা গান গাই থাকিলে মানে কি আমাৰ বিহু টীমটো গাবলৈ যাওঁতে পটকৈ বিহুখন ৰাখি দিব নোৱাৰে, টীমটো মিলাই পিনে ৰাখি দিব লাগিব। পটকৈ ৰাখিলে মানে বিহুখন বেয়া থাকে, বেয়া দেখিব। সেইকাৰণে মানে আমি গান অলপ কাটি পিনে বিহুখন চমু চপাই আনিছোঁ। তেওঁ যিখিনি সময়ত মানে মাইক্ৰফোনটো ছপিয়াই আনিলে মানে আমাৰ মানে পেপাৰ চাবৰ পিছত আৰু 2 মিনিটমান পিছত বিহুখন শেষ হয় মানে। সেইখিনি সময়ত গৈ তেওঁ মাইক্ৰফোনটো মানে ঘপকৈ ধৰি ছপিয়াই লৈ আহিছে। সেইটো কাৰণে মানে বিহুখন ৰখি গ'ল। সেইটো মানে তেওঁ ভুল কাম কৰিছে দেই। একচুৱেলি মানে আমাৰ সকলোৰে কাৰণে মানে আমাৰ দলৰ চবৰে কাৰণে মানে ভুল কাম এটা কৰিছে তেওঁ, আৰু বিশেষ নকওঁ। ৰাইজ আপোনালোকে জানে টাইম কিমান হৈছে? ডেৰটা বাজিছিল শেষ হ'ব। তেখেতক মই 3বাৰ ক'লো। আমাৰ বাকী ৰাইজে কৈ আছিল যে বহুত টাইম হৈ গৈছে, অলৰেডি আমাৰ আৰ্টিষ্টৰ প্ৰগ্ৰাম আছে, সোনকালে সামৰক। 3বাৰ তোমাক ৱাৰ্ণিং দিছিলোঁ, মই বহি আছিলোঁ চাইডৰ, ৰাইজে দেখি আছিলে। ৰাইজে দেখি আছিলে তোমাৰ চাইডত মই 3বাৰ ৱাৰ্ণিং দি বহি আছিলোঁ যে তুমি শ্ল' কৰা, বন্ধ কৰা সোনকালে। তোমাক সময় দিছিলোঁ, ঘপককৈ মই লৈ অহা নাছিলোঁ। ঠিক আছে, মোৰ ভুল হ'ল, তোমালোকৰ ওচৰত ক্ষমা বিচাৰিছোঁ।